চৰাইদেউ জিলাৰ সোণাৰী পৌৰসভাত পৌৰপতি তিলক চন্দ্ৰ নেওকৰ কাৰ্যালয়ত সোণাৰী নগৰ উন্নয়ন নামত অহা ধন আত্মসাতৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। সোণাৰী পৌৰ এলেকাত বসবাস কৰা দৰিদ্ৰ হিতাধিকাৰীৰ নামত আবণ্টন হোৱা শৌচাগাৰ নিৰ্মাণ কৰা নামত ভয়ংকৰ অনিয়মৰ অভিযোগ। সোণাৰী পৌৰ এলেকাৰ 13 নং ৱাৰ্ডৰ 6টা পৰিয়ালে লাভ কৰিছিল একোটাকৈ শৌচাগাৰ। জানিব পৰা মতে দৰিদ্ৰ পৰিয়ালকেইটাক শৌচাগাৰ নিৰ্মাণ কৰি দিয়াৰ দায়িত্ব লয় ৱাৰ্ড মেম্বাৰ তথা তেওঁ পুত্ৰই। শৌচাগাৰ কেইটাৰ কোনো টেংকিৰ ব্যৱস্থা নথকাৰ লগতে অতি নিম্নমানৰ সামগ্ৰীৰে শৌচাগাৰ কেইটা নিৰ্মাণ কৰাত ব্যৱহাৰৰ অনুপযোগী হয়। এই বিষয়ে কেইবাবাৰো ৱাৰ্ড মেম্বাৰ গৰাকী তথা পৌৰপতিক অৱগত কৰে যদিও কোনো গুৰুত্বৰ প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ। উল্লেখ্য যে একোটা শৌচাগাৰ নিৰ্মাণ কৰিবলৈ হিতাধিকাৰীৰ নামত আবণ্টন হৈছিল প্ৰায় ৩৫,০০০ টকা। ৰাইজে শীঘ্ৰে ব্যৱহাৰৰ উপযোগী হোৱাকৈ শৌচাগাৰসমূহ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে। এইটো শৌচাগাৰটো কিমান দিন হ'ল বনোৱা? 2 বছৰ। এইটো ব্যৱহাৰ কিয় কৰা নাই? লেট্ৰিন টেংকি নাই তো কেনেকৈ কৰিম? এইটো বনাইছিলে কোনে? এই ৱাৰ্ড মেম্বাৰৰ ল'ৰা। তাৰপৰা আপোনালোকক আৰু ঠিক কৰি নিদিলে নেকি? নিদিলে। এতিয়া এনেকৈ পৰি আছে? এনেকৈ পৰি আছে। এই আপোনালোকৰ এই চুবুৰীটোত কেইটা লেট্ৰিন বনাইছিলে টোটেল? 6টা। 6টাতে এনেকুৱাই কৰিলে? 6টা কোনো ব্যৱহাৰ কৰিব নোৱাৰে? নাই। এই হেৰি তাৰপাছত ইয়াৰ পৌৰসভাৰ কোনোবা মানুহ আহে নাই এইটো চাবলৈ যে এইটো বনাই পেলাই দিলে? কোনো চাবলৈ অহা নাই? ৱাৰ্ড মেম্বাৰো নাহে? নাই। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।